নমস্কাৰ, আপোনালোকক পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই মিৰিকা বিলাহী আৰু মাছৰ এখন আঞ্জা বনাব লৈছোঁ। ভাবিলোঁ মোৰ ৰেচিপিটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। তেতিয়াহ'লে আহকচোন বাৰু মইনো কেনেকৈ মাছৰ আঞ্জাখন বনালোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে মই মাছখিনি তেলতে অলপ ফ্ৰাই কৰি লৈছোঁ, যাতে মাছৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। আৰু বহুত টানকৈ মই ফ্ৰাই কৰা নাই মাছখিনি, অলপ ঢিলা কৰি ৰাখিম, কেঁচা গোন্ধটোহে যাবলৈ দিম। তাৰপিছতে মই এইখিনি মাছখিনি উলিয়াই ল'ম। মাছখিনি উলিয়াই মেলি লৈ এতিয়া মই সেই একেখিনি তেলতে পিঁয়াজ দিলোঁ। দি মেলি এতিয়া মই তাতে নিমখ হালধি দি অকণমান ভাজি আছোঁ পিঁয়াজখিনি। এনেকৈ মই এতিয়া পিঁয়াজখিনি ভাজি মেলি লৈ ইয়াতে ধুই মেলি ৰেডি কৰি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি কিন্তু মই কাটি থকা নাই, গোটা গোটাই দি দিছোঁ। ঢাকোন মাৰি দিলে অলপ পিছতে বিলাহী গলি যাব নিজে নিজে, সেয়েহে মই কাটি মেলি লোৱা নাই, গোটাকৈ দি দিছোঁ। দেখিলে নহয় বিলাহীখিনি কাটি নিদিলে কিমান ধুনীয়াকৈ গলি গ'ল তেলত দিয়াৰ লগে লগে। এতিয়া মই ইয়াতে আগতীয়াকৈ ফ্ৰাই কৰি থোৱা মাছখিনি বিলাহীখিনিতে দি দিছোঁ। আৰু মাছখিনি যাতে ভাঙি নাযায় তালৈ লক্ষ্য কৰি মই হেতাখন লাহে লাহে লৰাই আছোঁ, যাতে মাছখিনি ভাঙি নাযায়। এতিয়া মই তাতে উতলাই থোৱা পানীখিনি দি দিছোঁ। অলপ সময় উতলিবলৈ দিম, তাৰপাছতে মোৰ মাছৰ আঞ্জা হৈ যাব। এতিয়া মোৰ মাছৰ আঞ্জা হৈ গ'ল। আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে বাৰু? যদিহে খাওঁ খাওঁ লাগিছে আপোনালোকেও এনেকৈ বনাই খাব, নিশ্চয় ভাল পাব। আজিলৈ ভিডিঅ'টো ইমানে, বাই বাই।